বহাগৰ বতৰ আৰু এই বহাগৰ বতৰতে ধুনীয়াকৈ বিহুৱতী সাজেৰে ওলাইছোঁ এটা সুন্দৰ অনুষ্ঠানলৈ। আৰু এই সুন্দৰ অনুষ্ঠানটো ক'তনো হৈছে অকণমান আপোনালোকক দেখুৱাম। যি পৰিৱেশেই হয় সেয়াই আপোনালোকক দেখুৱাম। তেন্তে হ'লে ব'লকচোন। আৰু মোৰ লগতে বহুতো বিহুৱতী ওলাইছে আৰু সেই বিহুৱতীসকলকো আপোনালোকক দেখুৱাম। আৰু যিহেতু এতিয়া আমি আহি পাই গ'লোহি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই আপোনালোক সকলোকে আমাৰ চেনেলত নতুন ভিডিঅ'লৈ। দেখিছেনে যোৰহাট কোৰ্ট ফিল্ড পাই গ'লোহি। কোৰ্ট ফিল্ডতে এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে। আৰু তাৰ লগতে আমাৰ জেং বিহুৰ দলটোৱে এই অনুষ্ঠানত ভাগ ল'বলৈ আহিছোঁ। আৰু মোৰ লগতে আমাৰ জেং বিহু দলৰ বিহুৱতীসকলো আহিছে। সকলোখিনিকে অকণমান আপোনালোকক দেখাই দিলোঁ আৰু বাকীখিনি আহি পাবহি, সকলোখিনিকে দেখুৱাম। ব'লক তেতিয়াহ'লে ভিডিঅ'টো মাজলৈ গৈ থাকোঁ কোন কোন আহিছে সকলোৱে। আৰু মই আপোনালোকক দেখুৱাবলৈ পাইছোঁ কিন্তু ভইচ অভাৰ কৰিবলগীয়া হৈছে। কিয় জানেনে, তাত এটা ধুনীয়া গান বাজি আছিলে আৰু গানটো যিহেতু কপিৰাইট লাগিব। আহক তেতিয়াহ'লে মোৰ লগতে আপোনালোককো ভাগ লোৱাওঁ আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ ৰঙালী বিহু সন্মিলনৰ এই অনুষ্ঠানটিত। যোৰহাটৰে বিভিন্ন ঠাইৰ বিহুৱতী লগতে অন্যান্য বিশিষ্ট ব্যক্তিও এই অনুষ্ঠানত ভাগ ল'বলৈ আহিছে। যিহেতু বিহু সন্মিলন আৰু বিহু সন্মিলনত আমাৰ জেং বিহুৰ আঞ্চলিকৰ যি জেং বিহুৰ দল সেই দলটোৱেও সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমি আহিছোঁ। আৰু এয়া দেখিছেনে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল, মিজোৰাম এনেকৈ 7 ভনী উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনী এয়া ধুনীয়াকৈ সজাই পৰাই আনিছে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে। ইয়াতে আকৌ কোনোবা কইনাঘৰীয়া হৈও আহিছে, বিয়ানামৰ দল হৈও আহিছে, কোনোবা দৰাঘৰীয়া হৈও আহিছে, কোনোবা ঢুলীয়া পেঁপুৱা হৈও আহিছে, কোনোবা বিহুৱা দলৰ লগতে নাচনী হৈও আহিছে। এই সাংস্কৃতিক অনুষ্ঠানত ভাগ ল'বলৈ বিভিন্ন ব্যক্তি আহিছে। তাৰ লগতে আকৌ নপুৰণি শিল্পীসকলো। এইফালে এয়া দেখিছেনে সকলোৰে পৰিচিত নহয়নে বাৰু, আমাৰ পৰিচিত নাট্যকাৰ হিচাপে আৰু অৰুণ হাজৰিকাদেৱ, তেখেতো আহিছে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে। লগতে আমাৰ এয়া জেং বিহুৰ দলটোক মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, তাত লগতে দুটামান ফটোও তুলি ল'লোঁ স্মৃতি হিচাপে। সকলোখিনি আপোনালোকক মই এফালৰ পৰা দেখুৱাই গৈছোঁ। আৰু যোৰহাটৰে নপুৰণি শিল্পীসকলে ইমান ধুনীয়াকৈ সমাৱেশ ঘটাইছে। আৰু যিহেতু সদায় পৰ্দাত দেখি থকা ব্যক্তিসকলক আমি বাস্তৱত দেখিবলৈ পালে সকলোখিনিয়ে ফটো নুতুলিও নোৱাৰে, সেইকাৰণে বহুতে ওচৰ চাপি গৈ ফটোও তুলিলে। ময়ো কিন্তু আমাৰ প্ৰিয় অভিনেতাজনৰ লগত ফটো দুকপিমান নতুলাকৈ নাথাকিলোঁ দেই। এয়া ফটো দুকপিমান তুলিলোঁ। এইফালে দেখিছেনে ফুটগধূলিৰ অনুৰ মাক, তেখেতৰ লগতো ফটো দুকপিমান তুলি ল'লোঁ স্মৃতি হিচাপে থাকি যাব বুলি। আৰু এতিয়া আমি অংশগ্ৰহণ কৰিছোঁ শোভাযাত্ৰাত। যোৰহাটৰে বিভিন্ন ঠাই তিতাবৰ, মৰিয়নি, জাঁজি বিভিন্ন ঠাইৰ পৰা আহিছে এই অংশগ্ৰহণ কৰিবলৈ ৰঙালী বিহু অনুষ্ঠানটিত। দেখিছেনে প্ৰত্যেকৰে বেলেগ বেলেগ সাজ, কিন্তু মুগাৰ সাজৰ লগতেই মিলাই লৈ কোনোবাই খোপাত গামোচা মাৰিছে। চবৰে নিজৰ নিজৰ পৰম্পৰা মতে নিজে নিজে সাজ পোছাক পৰিধান কৰিছে।
সকলোৱে নিজৰ নিজৰ বিহু প্ৰদৰ্শনো কৰিলে তাৰ মাজতেই আৰু এইফালে শেষত খোৱা বোৱা পৰ্ব চলিছে আৰু আমিও খাই বৈ ল'লোঁ। আমি আকৌ বিহু প্ৰদৰ্শন নকৰিলোঁ, আমি চাইহে থাকিলোঁ। তাৰপিছতে আপোনালোকক ভিডিঅ' কৰি দেখালোঁ। আপুনি নতুনকৈ শিকিলে আজি মোৰ চেনেললৈ ভিডিঅ' চাবলৈ হৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাই থকাসকলক বহুত বহুত ধন্যবাদ। পুনৰবাৰ নতুন এটা ভিডিঅ' আপোনালোকক আকৌ এবাৰ লগ পাম। তেতিয়ালৈকে আপুনি সকলো সুখে থাকক। আজি ভিডিঅ'টো চাই কেনেকৈ পালে এটা লাইক কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিযোগিতাৰে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাৰিছোঁ। ধন্যবাদ।